তোমালোকে চোৱা আমি ইতিমধ্যে বিজীয়ভাৱে সমীকৰণ দুটা প্ৰতিষ্ঠা কৰিলোঁ। এতিয়া গ্ৰাফ আঁকিবলৈ হ'লে আমাক টেবুল লাগিব দুখন, গতিকে প্ৰত্যেকটো সমীকৰণৰ পৰা আমি দুখন টেবুল কৰিব লাগিব। ইয়াত চোৱা প্ৰথম যিটো আছে 5x + 6y = 3900, তাৰ পৰা আমি ইয়াৰ পৰা 3 কমন ল'লোঁ। 3 কমন ল'লে আমি এই লাইনটো পাই গ'লোঁ। পাই তাৰপিছত কি কৰিলোঁ, x = 1300 - 2y, আৰু ইয়াৰ সহায়ত মই টেবুলখন বনাই ল'লোঁ। ফাৰ্ষ্ট কি কৰিলোঁ চোৱা, যিহেতু এইটো 1300 ডাঙৰ সংখ্যা এটা, সেইকাৰণে কি কৰিছোঁ মই প্ৰথমতে y জেগাত 0 বহাইছোঁ। 0 বহাওঁতে আমি xৰ ভেলুটো 1300 পাইছোঁ। নেক্সট মই y ঠাইত কি বহাইছোঁ 100। 100 বহাওঁতে কিমান হৈছে ইয়াত 2 × 100 200, তাৰমানে 1300 - 200 = 1100। বি এটা বিন্দু পালা, আৰু চি বিন্দুটোৰ কাৰণে মই কি কৰিছিলোঁ y স্থানত 200 দিলোঁ। চ' 400, তাৰমানে আল্টিমেটলি হ'ল এইটো 900। তো প্ৰথম সমীকৰণৰ আমি 3টা বিন্দু পালোঁ, এ বি চি। তাত পিছত অহা দ্বিতীয় সমীকৰণটো x + 3y = 1300। তাৰো সেই একেই ধৰণে কৰিলোঁ মই, x = 1300 - 3y। তাৰপিছত ইয়াত আৰু মই 1 2 ব্যৱহাৰ কৰা নাই। চোৱা তোমালোকে 100 200 300 এনেকৈ ব্যৱহাৰ কৰিছোঁ, 0টো ব্যৱহাৰ কৰিব পৰা যায়। 1 2 এইবিলাক সংখ্যা কিয় ব্যৱহাৰ কৰা নাই, কাৰণ আমাৰ ইয়াত ডাইৰেক্টলি আছে 1300 ডাঙৰ সংখ্যা এটা আছে। গতিকে যদি তোমালোকে 1 2 এইবিলাক ব্যৱহাৰ কৰা তেতিয়াহ'লে কি হ'ব, গ্ৰাফটো আঁকিবলৈ যাওঁতে আমি অসুবিধা পাম। সেইকাৰণে মই এই ধৰণৰ ডাঙৰ সংখ্যা লৈ আৰু মিলি যোৱা সংখ্যাবিলাক লৈ পেলাই কৰিছোঁ, যাতে আমাৰ কামটো কৰিবলৈ সুবিধা হয়। ইয়াত চোৱা মই কি কৰিছোঁ, y স্থানত প্ৰথমতে 100 ধৰিছোঁ। এবাৰ 100 ধৰিলে কি হ'ব 300, 1300 - 300 1000। তাৰপিছত y ঠাইত মই 200 বহাই দিলোঁ। কিমান হ'ব 3 × 200 মানে হ'ব 600। চ' 1300 - 600 = 700, আৰু থাৰ্ডটো পাই গ'লোঁ আমি 400। এইখিনি খুব চিম্পল। এনেকৈ মই কি কৰিলোঁ, তালিকা দুখন বনালোঁ। এতিয়া তোমালোকে চোৱা, মই তালিকা দুখনৰ সহায়ত গ্ৰাফটো কৰিম। তোমালোকে চোৱা, গ্ৰাফটো কৰিবলৈ মই অলপ বৰ্ডখন যদি ঘূৰাই লওঁ সুবিধা হ'ব। ঠিক আছে, ইয়াতে অসুবিধা হ'ব নেকি, নাথাকে দে, এনেকৈ ঠিক আছে হ'ব, তাত বেছি তলত যাব। আচ্ছা ঠিক আছে, এইটো চাবা গ্ৰাফৰ হ'লে 2 ডাইমেনশ্যনেল প্লেন। এইটো আমি সকলোৱে বনাই লৈছোঁ। কোঅৰ্ডিনেট এক্সেছবিলাক বনাই ল'লোঁ। গতিকে আমি ইয়াত এতিয়া এইটো হ'ল আমাৰ x অক্ষ আৰু y অক্ষ। নাম দি ল'ম x x ডেছ y ডেছ, আৰু মূল বিন্দু হৈছে 0। এতিয়া মই ইয়াত কি কৰিম, এটা নিৰ্দিষ্ট দূৰত্বৰ অন্তৰে অন্তৰে আমি সংখ্যাবিলাক বহুৱাম। এতিয়া চোৱা, ইয়াতে আৰু এটা কাম আমি কৰিব পাৰোঁ বাৰু, ঠিক আছে হ'ব। প্ৰথম বিন্দুটো আছিলে A, প্ৰথমতে মাৰ্কিংটো কৰি লওঁ। আমাক আছে 1300, তাতকৈ বেছি, আৰু এইফালে আছে মেক্সিমাম 1300। গতিকে যদি বহাব লগা হয় আমি এটা নিৰ্দিষ্ট দূৰত্বৰ অন্তৰে অন্তৰে কৰি দিম। ধৰক এই নিৰ্দিষ্ট স্কেলটো আমি 100 লৈ ল'ম। 2 3 4 5 6 7 8, ইয়াত তেনেকৈ গ'ল 800 হৈ গ'ল আমাৰ। আঠ আৰু অলপ সৰু কৰিব লাগিব, বেছি ডাঙৰ হৈ গৈছে। পাৰা যাব স্কেলটো ল'লে, ঠিক আছে হ'ব, কথা নাই।
ঠিক আছে। এক দুই এক দুই তিনি চাৰি পাঁচ ছয় সাত। 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 তাৰমানে প্ৰতিটো এইটো স্কেলটো কি ল'ম মই এতিয়া, প্ৰতি এক এককক 200কৈ ল'ম। তাৰমানে ইয়াৰ পৰা ইয়ালৈ 200 লৈছোঁ, 200। স্কেলটো ইয়াত লৈ ল'ব লাগিব। স্কেল কি লিখিবা, 1 একক সমান 200 এনেকৈ ধৰি লৈছোঁ। স্কেলটো লৈ ল'লোঁ। ডাঙৰ স্কেল কিয় লৈছোঁ, কাৰণ সংখ্যাবিলাক ডাঙৰ। তো প্ৰথম বিন্দুটো আছে আমাৰ 1300 আৰু 0। 1300 আৰু 0 বুলি ক'লে আমি প্ৰথম যিটো সংখ্যা হ'ব তাক আমি x অক্ষত যাম, আমি সকলোৱে জানো। আৰু দ্বিতীয়টো সদায় y অক্ষ। 1300 হ'লে চাবা x অক্ষত 1300, 200, 400। এইকাৰণে আমি এক একক সমান 200 ধৰিছোঁ। গতিকে 200, 400, 600, 800, 1000, 1200। এইটো হ'ব 1400, মাজত লৈ ল'ম 1300। এই বিন্দুটোক আমি A কৈছোঁ। এই বিন্দুটো কিয় x অক্ষত থাকিব, কাৰণ প্ৰথম বিন্দুটোৰ y কোঅৰ্ডিনেট 0। সেইকাৰণে এই বিন্দুটো x অক্ষৰ ওপৰতে অৱস্থান কৰিব। নেক্সট হৈছে B। B হৈছে আমাৰ 1100 আৰু 100। 1100, 200, 400, 600, 800, 1000, 1100 হ'লে ইয়াত হ'ব। আৰু আমাক কৈছে 100 ভাৰ্টিকেলি আপৱাৰ্ড, ইয়াৰ পৰা ইয়ালৈ 200, গতিকে আধা হ'ব। এইটো এনেকুৱাত আহিব। এইটো হ'ব আমাৰ B, এইটো হ'ব B, এইটো হ'ব A। আৰু Cটো হ'ব আমাৰ 900 আৰু 200, 900, 200, 400, 600, 800, 900। আৰু 200 হ'লে এইটো এনেকুৱা হ'ব। তোমালোকে যেতিয়া বহি মানে গ্ৰাফৰ বহীত কৰিবা তেতিয়া একদম একুৰেট পাবা। মই বৰ্ডত কৰাৰ কাৰণে অলপমান ইফাল সিফাল হ'ব পাৰে। এতিয়া আমি 3টা বিন্দু কৰি দিম, লগাই দিম। 3টা বিন্দু লগাই দিলে, ডাষ্টাৰ দিয়ে যদি মই লগাই দিওঁ, এনেকুৱা এডাল পাম। এনেকুৱা হৈ যাব। এই লেখটো পালা প্ৰথম সমীকৰণৰ। এতিয়া দ্বিতীয় সমীকৰণৰ 3টা বিন্দু, তোমালোকে 2টা বিন্দু বহুৱালেও হয়, মই 3টা বিন্দু কৰি দিছোঁ। দ্বিতীয়তে গৈছে আমাৰ A ডেছ। এইটো 1000 আৰু 100, 1000, 200, 400, 600, 1000। আৰু 100 হ'লে ইয়াতে হ'ব, এইটো 100, এইটো 100। তাৰপিছত 700 আৰু 200, 200, 400, 600, 700। আৰু 200 হ'লে এইটো ঠাইত। এইটো ঠাই, এইটো হ'ল এইটো কিমান হ'ল, এইটো 1000, 200, 400, 600, 800। প্ৰথমটো হৈছে আমাৰ 1000, 200, 400, 600, 800, 1000। এইটো ভুল হৈছে দেই, এইটো হ'ব 1000। আৰু 100 হ'লে এইটো বিন্দু, চেম বিন্দুতে পৰি যাব, এইটোৱে বিন্দু হ'ব। এনেকুৱা হ'ব বিন্দুটো, একদম ইয়াত হ'ব। আৰু 700 হ'লে 200, 400, 600, 700। আৰু এইফালে 200। আৰু 400 আৰু 300, 200, 400 আৰু 300 হ'লে এনেকুৱাত আহিব। এইটো অলপ এনেকুৱাত হ'ব, এইটো অলপ এনেকুৱাত হ'ব। মই 3টা বিন্দু লগাই দিলোঁ। লগাই দিলে মই হাতেৰে কৰি দিছোঁ। এইটো এনেকৈ যাব আৰু এইটো এনেকৈ যাব। তাৰমানে কি হ'ব, এই এটা নিৰ্দিষ্ট বিন্দুত কটাকটি কৰিব।
তোমালোকে এইটো আৰু ভালকৈ পাবা যদি গ্ৰাফত কৰা আৰু বেছি একুৰেট পাবা। এইটো হ'ল তাক কৈছে যে প্ৰদৰ্শন কৰিব লাগে, ইয়াত বিশেষকৈ কৰিবলগীয়া নাই, এনেকৈ খালি আঁকিলে হ'ল। গতিকে এনেকৈ তোমালোকে ইয়াৰ বিন্দুকেইটা নাম দি ল'বা। এইটো চি ডেছ, এইটো বি ডেছ আৰু এইটো এ ডেছ। আৰু মোৰ এইটো এ বি আৰু এইটো এ হয় আৰু এইটো বি আছিলে, এইটো চি। গতিকে এনেকৈ আমি গ্ৰাফত ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ। গতিকে জাষ্ট ইয়াত ৰিপ্ৰেজেণ্ট কৰিলে হ'লে ইয়াত একো সমাধান কৰিবলৈ দিয়া নাই। ইয়াৰ পিছৰ অধ্যায়ত আমি সমাধান কৰিম। এতিয়া তোমালোকে চোৱা, এতিয়া তোমালোকৰ এটা ইম্পৰ্টেণ্ট পইণ্ট আছে। এতিয়া আমি নেক্সট বাকী তোমালোকে অনুশীলনীৰ 3.1 বাকী দুটা নিজে কৰি পেলাই মোক পঠিয়াই দিবা, মই চেক কৰি চাম। ইয়াতে এখন খুব ইম্পৰ্টেণ্ট এটা তালিকা এখন আছে। তালিকাখন হৈছে 3.4 যিখন তালিকা, এইটো আমি এতিয়া এক্সাৰচাইজ 3.2 আলোচনা কৰিম। 3.2 কৰিব যাওঁতে আমাক এইখন তালিকা লাগিব। তাৰমানে আমি এটা কথা পাই আহিছোঁ যে দৈহিক সমীকৰণৰ জোৰ বুজাবলৈ হ'লে এই দুটা কথা তোমাৰ কিতাপত আছেই, এই দুটা আদৰ্শ ৰূপ আমি গ্ৰহণ কৰিব লাগিব। এটা হৈছে a1x + b1y + c1 = 0, এটা হৈছে a2x + b2y + c2 = 0। আৰু এই সমীকৰণ দুটাই কটাকটি মানে যেতিয়া আমি তাক লৈখিকভাৱে কৰিম, কিছুমান প্ৰশ্ন আহিব এনেকুৱা যে এই সমীকৰণ জোৰটোৱে কটাকটি কৰিবনে ৰেখা দুডালে, বা কটাকটি সমান্তৰাল হ'বনে, বা একেডালতে মিলি যাব। এই কথাটোৰ আমি কিয় জানিব লাগে? কাৰণ ইয়াত এটা কথা আছে, চাবা এইখিনি কথা। যদি সৰল ৰেখা দুডাল কটাকটি কৰে, এনেকুৱা যদি হয় তেতিয়াহ'লে সংগত সমীকৰণ বুলি কোৱা হ'ব। এইটো কোৱা হয় সংগত সমীকৰণৰ জোৰ, তাৰমানে তাৰ সমাধান থাকিব কেৱল মাত্ৰ এটা। যদি 2 নম্বৰৰ নিচিনা হয়, এইটো সমান্তৰাল যদি হয় ৰেখা দুডাল আঁকোতে, তেতিয়াহ'লে এইটো হ'ব 2 নম্বৰটো, যে সমান্তৰাল হ'ব তেতিয়াহ'লে কোনো সমাধান নাথাকিব, তাক কোৱা হ'ব অসংগত। আৰু তৃতীয় ক্ষেত্ৰটো আছিলে এনেকুৱা, যদি ধৰা দুইডাল মিলি যায়, এনেকুৱা যদি হয়, আমাক এটা সমীকৰণ দিছে, তাৰ আমি লেখ আঁকিলোঁ, এনেকুৱা হ'ল, মিলি গ'ল, এটাৰ লগত আনটো মিলি গ'লে আমি এই 3 নম্বৰটো কণ্ডিশ্যন হ'ব যে তাৰ অসীম সংখ্যক সমাধান থাকিব আৰু এইটোকো সংগত বুলিয়েই কোৱা হ'ব। গতিকে দুটা সমীকৰণ মানে এটা ৰৈখিক সমীকৰণৰ জোৰ সংগত নে অসংগত, সমাধান থাকিব নে নাথাকে, সেইটো আমাক যদি বিচাৰ কৰি চাবলৈ দিয়ে, তেতিয়াহ'লে আমি সম্পূৰ্ণ সমাধান নকৰি পেলাই, গ্ৰাফেৰে হওক বা বীজীয়ভাৱেই হওক, সমাধান নকৰি পেলাই আমি এখন তালিকাৰ সহায়ত বুজিব পাৰোঁ। সেই তালিকাখন হৈছে এইখন তালিকা, এইটো খুব ইম্পৰ্টেণ্ট তালিকা। এইখন তোমালোকৰ পেজ নাম্বাৰ 74 তাত আছেই। তালিকাখনত চাবা যে প্ৰত্যেকটো সমীকৰণৰ যদি আমাৰ মিলি যায়, তাৰমানে ধৰা আমি a1/a2, b1/b2, c1/c2 এনেকৈ আমি অনুপাতকেইটা উলিয়াই ল'ম। আৰু a1, b1, c1, a2, b2, c2 কি হ'ব? সমীকৰণ দুটাৰ এক্সৰ কোঅৰ্ডিনেট, এক্সৰ সহগ, ৱাইৰ সহগ আৰু ধ্ৰুৱক বুজাব। এই যে সমীকৰণটো মই কৈছিলোঁ, এইটো বুজাব। গতিকে আমি প্ৰথমতে এক্সৰ সহগৰ অনুপাত উলিয়াম, ৱাইৰ সহগৰ অনুপাত উলিয়াম আৰু ধ্ৰুৱকৰ অনুপাত উলিয়াই পেলাই এইটো চোৱা ছেকেণ্ড ষ্টেপটোত কি আছে, যদি এক্সৰ অনুপাত আৰু ৱাইৰ অনুপাতটো মিলি নগ'ল, তেতিয়াহ'লে ক'বা যে সংগত, তাৰ সমাধান থাকিব এটা।
যদি তিনিওটা মিলি গ'ল, এক্সৰ অনুপাতটো মিলি গ'ল, ৱাইৰ অনুপাতটো মিলি গ'ল আৰু কনষ্টেণ্ট ধ্ৰুৱকৰ যি মানে এক্সৰ সহগৰ অনুপাত, ৱাইৰ সহগৰ অনুপাত আৰু ধ্ৰুৱকৰ অনুপাত যদি গোটেইকেইটা মিলি গ'ল, তেতিয়াহ'লে কি হ'ব? অসীম সংখ্যক সমাধান, সেইটো সংগত হ'ব। কিন্তু তৃতীয় ষ্টেপত যদি ধৰা তোমালোকে দেখিলা যে এক্সৰ সহগৰ অনুপাত আৰু ৱাইৰ সহগৰ অনুপাতটো মিলি গ'ল কিন্তু ধ্ৰুৱকৰ লগত নিমিলিল, তেতিয়াহ'লে সেই সমান্তৰাল ৰেখা দুডাল হ'ব সমান্তৰাল আৰু সিহঁতৰ কোনো সমাধান নাথাকিব, তাৰমানে অসংগত হ'ব। গতিকে কোনো এযোৰ সমীকৰণ সংগত হ'ব নে অসংগত হ'ব আমি এই তালিকাখনৰ ওপৰৰ পৰা বুজিব পাৰিম। গতিকে এইখিনি তোমালোকে মনত ৰাখিবা। আজি মই ইয়াতে শেষ কৰিছোঁ। আমাৰ নেক্সট ক্লাছত মই এক্সাৰচাইজ 3.2 আলোচনা কৰি দিম। এতিয়া তোমালোকে আজি মই যিখিনি কৰি দিলোঁ নোট কৰি লোৱা, বহীত ধুনীয়াকৈ লিখি লোৱা আৰু 3.1ৰ কুৱেশ্যন নম্বৰ 1 আৰু কুৱেশ্যন নম্বৰ 3 তোমালোকে কৰি মোক হোমৱৰ্ক হিচাপে হোৱাটছআপ কৰি দিবা। থেংক ইউ।